কৃষ্ণ তেখেতৰ এই ৰাজস্থলীত আহি উপস্থিত হৈ অকণমান অনুভৱ কেনে হৈছে অকণমান বক্তব্য আগবঢ়াবৰ কাৰণে তেখেতৰ চৰণত সেৱা ধৰিছোঁ। কৃষ্ণ পৰম শ্ৰদ্ধাভাজন ৰাস মহোৎসৱৰ স্থায়ী সভাপতি সম্পাদকৰ সমুখে আদৰণি পুঁজি সম্পাদক সভাপতি সম্পাদক আৰু সমবেত মোৰ সাধু মহন্ত আৰু আমাৰ হিমন্ত শংকৰদেৱ সংঘৰ তেওঁলোকৰ চৰণলৈ মই মোৰ শতকোটি প্ৰণাম যাচিছোঁ। মই বেছি নকওঁ, কথা দুটামান কৈছোঁ। এটা কথা হ'ল যে ৰাস মহোৎসৱ এইটো আমাৰ গুৰুজনাৰ কৃষ্ণ সংস্কৃতি অতি বিতোপন নিদৰ্শন। কৃষ্ণ সংস্কৃতি ৰাস উৎসৱত সম্পূৰ্ণ প্ৰকাশ কৰিছে আৰু আমাৰ গুৰুজনাৰ এই কৃষ্ণ সংস্কৃতি যুগে যুগে থাকি যাব আৰু উঠি অহা প্ৰজন্মৰ কাৰণেও আমাৰ এই কৃষ্ণ সংস্কৃতি হৈ থাকিব। সেয়েহে এই কৃষ্ণ সংস্কৃতি পৃথিৱীৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ আৰু কৃষ্টিৰ সংস্কৃতি সকলো ৰক্ষা কৰিছে এই আমাৰ ৰাস উৎসৱে। যুগে যুগে আমাৰ বিশ্বলৈ শান্তি সম্প্ৰীতি আৰু মৰম চেনেহ আহি থাকিব আৰু আমাৰ উঠি অহা প্ৰজন্মই ইয়াক মানি চলিব লাগিব। আৰু আমাৰ এই যিসকল উদ্যোক্তা আছে তেখেতসকলে মই ধন্যবাদ জনাইছোঁ। আৰু এই ৰাসলীলা এই নিৰিমূলীয়াত অনুষ্ঠিত হোৱা আমি অতি আনন্দিত পাইছোঁ। ৰাসলীলা মই এটা কথাই কৈছোঁ যে এই ৰাসলীলাটো ৰস আস্বাদনৰ কাৰণে জীৱাত্মা আৰু পৰমাত্মাৰ লীলা। এই লীলা হৈছে অনংগ লীলা। এই অনংগ লীলাত গোপী আৰু কৃষ্ণৰ মাজত যি প্ৰেম উদ্ভৱ হৈছে ই যুগমীয়া, ই চিৰ সত্য। গতিকে মই এই কথাকেইটাই আপোনালোকক ক'লোঁ আৰু বেছি কথা নকওঁ। গতিকে এইকেইটা কৈ মই এই মোৰ মণ্ডপ উদ্বোধন কৰিলোঁ বুলি মই ঘোষণা কৰিলোঁ।